মোৰ নাম শ্ৰী প্ৰাঞ্জল বৰা। মোৰ ছোৱালীৰ নাম শ্ৰী অনন্যা বৰা। তাই কেৰাটী শিকিছিলে জাপান কেৰাটী একাডেমীত। অলপ দিনৰ পৰা প্ৰশিক্ষণ লৈছিলে খামুনত। তেওঁ প্ৰশিক্ষণ কৰিছিলে বিমল আনন্দভাই। শিৱসাগৰ বৰুৱা পুখুৰীত এখন খেল হৈছিলে। খেলত তাই প্ৰথম স্থান পাইছে প্ৰায় 200মান ল'ৰা ছোৱালীৰ মাজত। পাৰিলে কমিটত ফাৰ্ষ্ট পাইছিলে সোণৰ গ'ল্ড মেডেল, আৰু কাৰ্টাত পাইছিলে তেওঁ এইটো ব্ৰঞ্জ পদক। ছোৱালীজনীৰ বয়স 6 বছৰ হৈছে। তাই কেজি ৱেটত হৈছিলে। কেজি ৱেট 20 কেজি ৱেটৰ 18-20 তেনেকুৱা মাজতে হৈছিলে। হয়, খুবেই ভাল লাগিছে যে আমাৰ গাঁৱৰে নিবাসী প্ৰাঞ্জল বৰাৰ কন্যা অনন্যা বৰাই এই জাপানীজ কাৰাটে একাডেমীৰ পৰা তেওঁ সুনাম কঢ়িয়াই আনিছে। ভাল লাগিছে। আমি পিছপৰা অঞ্চলৰ মানুহ, পিছপৰা অঞ্চলত এনেকুৱা এটা উজ্জ্বল ভৱিষ্যতলৈও যাতে তেওঁ সুনাম কঢ়িয়াই আনিব পাৰে, তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। 2024 বৰ্ষৰ বৰুৱা পুখুৰী যিটো জাপানীজ কেৰাটে একাডেমীৰ কম্পিটিশ্যন হৈছিলে, তাত মানে প্ৰথম আৰু তৃতীয় স্থান অধিকাৰ কৰাৰ যি গৌৰৱ কঢ়িয়াই আনিছে আমাৰ দৰে পিছপৰা তেলপানী আদৰ্শ গাঁৱলৈ, তাৰ বাবে আমি সুখী হৈছোঁ। আৰু বহুত কম বয়সতে, আজি 6 বছৰ বয়সতে তেওঁ যিখিনি পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে, সেইকাৰণে তেওঁলোকৰ মানে পৰিয়ালৰ যি অশেষ কষ্ট বা অৱদান, সেইখিনি যেনে সফল হয়, সদৌ অসমবাসী ৰাইজে তাৰ হৈ যেন আশীৰ্বাদ কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী কৰবী চুতীয়া বৰা। আমাৰ ছোৱালী হয় শ্ৰী অনন্যা বৰা। তাই জাপানী কেৰাটীৰ একাডেমীত অংশগ্ৰহণ কৰিছিলে। তেওঁ ছাৰ আছিলে শিক্ষাগুৰু শ্ৰী বিমল আনন্দভাদেৱ। তেওঁ শিৱসাগৰ অধিৱেশনৰ বৰুৱা পুখুৰী চুকাফা প্ৰেক্ষাগৃহত ফাইনেল খেল অনুষ্ঠিত হয়। ফাইনেল খেলত তেওঁ কুমিদত গ'ল্ড মেডেল পাবলৈ সক্ষম হয় আৰু কাটাত ব্ৰঞ্জ পদক লাভ কৰে। অনন্যা বৰা, বয়স তাই 6 বছৰ হৈছে। হয়, বহুতেই সুখী। তাই ইমান কম সময়তে যে ইমানখিনি আমাক মানে খিতাপ অৰ্জন কৰি দিব পাৰিছে, তাৰ বাবে আমি বহুতেই সুখী।